আজিলৈকে কোনেও চিন্তা কৰা নাছিল যে আমাৰ মহিলাসকলক আমি যদি সহায় কৰোঁ মহিলাসকল আগবাঢ়ি যাব পাৰিব। আগত চৰকাৰবিলাকে কি ভাবিছিল, ইলেকশ্যন আহিব, ধুতি দি দিম, লুঙি দি দিম, সূতা দি দিম, কম্বল দি দিম, আমি ইলেকশ্যনত ভোট পাম, ইলেকশ্যনত জিকিম। কিন্তু আমি ধুতি, লুঙি, সূতা, কম্বল এইবিলাক আমি বাদ দিছো। আমি মহিলাক লাখপতি কেনেকে বনাব পাৰো তাৰ আজি আমি চিন্তাত আগবাঢ়িছো। আজি আপোনালোকে দেখিছে লাখপতি বাইদেউৰ আঁচনি, অৰুণোদয়ৰ আঁচনি, ছোৱালীবিলাকে স্কুটি লৈ কলেজত যোৱা, চাইকেল লৈ স্কুলত যোৱা। আজি আমাৰ অসমৰ মহিলাসকল এক বিশাল শক্তিলৈ ৰূপান্তৰ হৈছে।